যোৱা নিশা বান্দৰদেৱাৰ তিনিজনকৈ অসমীয়া মাছৰ বেপাৰীক অৰুণাচলী দুৰ্বৃত্তই চোকা অস্ত্ৰৰে আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰাৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে হাৰমতি আৰু খেৰাজঘাট সীমান্ত আঞ্চলিক ছাত্ৰ সন্থাই। আজি ছাত্ৰ সন্থাৰ দুয়োখন আঞ্চলিক সমিতিয়ে লখিমপুৰ আৰক্ষী অধীক্ষকলৈ বিহপুৰীয়া অচিৰ জৰিয়তে স্মাৰক পত্ৰ প্ৰেৰণ কৰে। বান্দৰদেৱা অসম অৰুণাচল সীমান্তত যোৱাকালি যি অমানৱীয় ঘটনা সংঘটিত হ'ল তাৰ উচিত তদন্ত কৰি দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰাৰ লগতে ভুক্তভোগী ব্যক্তিকেইজনৰ চিকিৎসাৰ সম্পূৰ্ণ খৰচ বহন কৰি পৰিয়ালটিক এককালীন সাহায্য প্ৰদান কৰিবলৈ দাবী জনায়। আনহাতে ভৱিষ্যতে এনেধৰণৰ ঘটনা সংঘটিত কৰিব নোৱাৰাৰ বাবে ব্যৱস্থা ল'বলৈ দুয়োখন ৰাজ্যৰ প্ৰশাসনক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰু দুয়োখন ৰাজ্যৰ জনসাধাৰণক শান্তি শৃংখলা আৰু ভাতৃত্ববোধ বজাই ৰাখিবলৈ আহ্বান জনায় ছাত্ৰ সংগঠন দুয়োখন আঞ্চলিক সমিতিয়ে। অসম অৰুণাচলত অৱস্থিত লখিমপুৰ জিলা বান্দৰদেৱা সীমান্তৱৰ্তী ঠাই আৰু যোৱাকালি সন্ধিয়া এটা অমানৱীয় কাণ্ড হৈ গৈছে। অৰুণাচলৰ দুৰ্বৃত্তই আমাৰ অসমৰ এজন যুৱকক তেওঁ অমানৱীয়তা যিটো কাণ্ড যে দাহে ঘাপ মাৰি গৈছে, অতি লজ্জাজনক বিষয়। আৰু মেইন কথাটো হৈ গৈছে কি, আমি অতি শীঘ্ৰে এই যে আমাৰ অসমীয়া যুৱকজনক যি দাহেৰে ঘাপ মাৰিলে, সেই দাহেৰে ঘাপ মৰা যুৱকজনক আমি অসম চৰকাৰ তথা অৰুণাচলৰ চৰকাৰকো দাবী জনাইছোঁ যে এই আমাৰ অসমীয়া যুৱকজনক উন্নত মানদণ্ডৰ চিকিৎসা প্ৰদান কৰক আৰু তেওঁ এটা যাৱতীয় খৰচ দিয়ক তেওঁ পৰিয়ালটো পোহপালন কৰিবৰ কাৰণে। আৰু যিজন দোষী, ইতিমধ্যে আমি গম পোৱা গৈছে দোষীজনক কৰায়ত্ব কৰা হৈছে, কালি কৰায়ত্ব কৰি তেওঁক জেল হাজোলৈ প্ৰেৰণ কৰা হৈছে বুলি আমি অৱগত হৈছোঁ। আৰু কোনো যাতে আইনৰ সুৰুঙা লৈ জেলৰ পৰা যাতে বাচি আহিব নোৱাৰে তাৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু এটা কথা ক'বলৈ লৈছোঁ, যিহেতু আমাৰ সীমান্তৱৰ্তী ঠাই, এই সীমান্তৱৰ্তী ঠাইত এটা যাতে অমানৱতা কাণ্ড হোৱাত এটা উত্তপ্ত পৰিস্থিতি নহওক তাৰ কাৰণে আমি শান্তি শৃংখলা বজাই ৰাখিবৰ কাৰণে আজি খেৰাজঘাট সীমান্ত আঞ্চলিক ছাত্ৰ সন্থা, হাৰমতি আঞ্চলিক ছাত্ৰ সন্থা আৰু লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি মহোদয় আছে, আমি সকলোৱে মিলি আৰক্ষী অধীক্ষক মহোদয়ৰ জৰিয়তে অসম চৰকাৰলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ যাতে শান্তি শৃংখলা বজাই ৰাখিব। ঘটনা সংঘটিত হ'ল বান্দৰদেৱা থানাৰ অন্তৰ্গত মাছ ব্যৱসায়ী দোকানত। আমি সেই ঘটনাক তীব্ৰ গৰিহণা দিয়াৰ লগতে আমাৰ যোনজন দোষী সেইজনকতো কালি কৰায়ত্ব কৰিছে, সেইজনক দৃষ্টান্তমূলক শাস্তি দিয়াৰ লগতে আমাৰ যিকেইজন ভুক্তভোগী তেওঁলোকক স্বাস্থ্য সম্পূৰ্ণ চিকিৎসা খৰচ দিয়াৰ লগতে তেওঁলোকক আৰ্থিকভাৱে সাহায্য দিবলৈ আমি সদৌ লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ পৰা আমি দাবী জনালোঁ।